হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালে আছে। মোৰ গা ভাল নাই আৰু মই এইকেইদিন মই কাপোৰৰ ভিডিঅ' একেবাৰে আপোনালোকৰ সন্মুখলৈ আনিব পৰা নাই, যিহেতু মোৰ ছোৱালীজনীৰ এক্সাম আৰম্ভ হ'ব আৰু সেইকাৰণে ভাবিছোঁ নকৰোঁ। কিন্তু নকৰাকৈও দেখোন মনটো বহুত বেয়া লাগি আছে, সময়টো নাযায় নোপোৱাই লাগি আছে। সেইকাৰণে পৰীক্ষাটো হৈ গ'লে ভাল আছিলে, কাৰণ মই সেইবিলাক কৰি থাকিলে তাই তাৰমানে পঢ়িব ইচ্ছা নকৰে। তাইও মই এইবিলাক কিবা কিবি কৰি থকা দেখিলে তাইও মানে কৰিব আহে, সেইকাৰণে মই কাপোৰ কৰা হোৱা নাই। আৰু বাকী এতিয়া আপোনালোকে কি কৰি আছে? মই ভাত বনাব যাওঁ আৰু আৰু আজি দুপৰীয়াৰ কাৰণে মই এটা কুকাৰত দালি বহাই দিছোঁ আৰু অমিতা দি দিছোঁ আৰু সৰু সৰু আলু দি দিছোঁ। এই অমিতাটো আমাৰ ঘৰৰে অমিতা, অলপমান মই বোলো এনেকৈ আজি বইল দালি কৰি পেলাই, আজি কোনো দালিত মই তেল নাখাওঁ, যিহেতু গাও বেয়া, অলপমান কাহ ভাৱ হৈ আছে আৰু ছোৱালীজনীও গাটো বৰ ভাল নাই। আৰু এইফালে দেখিছেনে, অলপমান বোলো চাহ খাই লওঁ, দুটামান পকৰি বনাই ল'লোঁ আৰু অলপমান চচ লৈ লৈছোঁ আৰু লাল চাহত অলপমান মিঠা দি পেলাই সেনেকৈ কৰি খাই লওঁ আৰু মোৰ দুপৰীয়া সাজটো বনোৱাৰ আগতে মই অলপমান লাল চাহ খাই ল'লোঁ এনেদৰে। আৰু আপোনালোকে খালে নে নাই তাকো জনাব। আৰু ভাত বনোৱাৰ আগতে একাপ চাহ খাই ল'লে মনটো ভাল লাগে, নহয় জানো? আৰু এতিয়ালৈ আহোঁ, বাই বাই। আৰু কাপোৰৰ ভিডিঅ' সোনকালে আপোনালোকৰ আগত মই আনি আছোঁ।